এভৰিৱান গুড মৰ্ণিং। আজি ৰাতিপুৱা মই পাকঘৰৰ পৰাই ভিডিঅ'টো ষ্টাৰ্ট কৰি দিছোঁ কাৰণ আজি আমি যাম পিকনিক। সেইকাৰণে মই ৰাতিপুৱা 6টাতে পাকঘৰত এইফালে হাঁহ মাংস বনাবলৈ ষ্টাৰ্ট কৰি দিছোঁ। এইফালে বিলাহী পুৰি লৈছোঁ চাটনিৰ কাৰণে। সকলো ৰেডি হৈ গ'ল। আমি এতিয়া পিকনিকলৈ যাবলৈ ৰেডি হৈছোঁ। এইফালে নিচা আহিলে, সকলোবোৰ আহিলে। এইফালে আমাৰ টিফিন চিফিনবোৰ চব পেক কৰি ল'লোঁ। টুকটুকহঁতৰ মনটো বেয়া, সিহঁতক এৰি থৈ যাম যে। এয়া পিকু, মা, বৌ সকলোবোৰ আহি আছে। মাক লিপ বাম অকণ লগাই দিব লাগে, পিকুৱে লগাই দিছে। এতিয়া সকলোখিনি আমি এতিয়া আৰু পিকনিকলৈ যাম। আমি যাম এইটো কি কয়, আজানপি দৰগাহ, হৰাগুৰি চাপৰি তালৈ যাম। আমাৰ মাহঁতক আমি দৰিকাপাৰাৰ পৰা লৈ যাম। সেইকাৰণে আমিখিনি আগতে ওলাই দিম। আমাৰ এখন গাড়ী, বৌ লগত যাব। তাৰপিছতে লাহে লাহে এইখিনি আহি থাকিব। এইফালে আমি 3জন আগতীয়াকৈ ওলাই দিছোঁ কাৰণ আমি দৰিকাপাৰাত গৈ আকৌ আমাৰ মাহঁতক লৈ মেলি আমি যাব লাগিব। সেইটো কাৰণে আমি আগতীয়াকৈ ওলাই দিলোঁ। এয়া আমাৰ যাত্ৰা আৰম্ভ। সকলোখিনি আমি একচুৱেলি বনাই মেলি আনিছোঁ। সেইকাৰণে আমাৰ অকণমান আহোঁতে দেৰি হৈছে। তাত বনাবলৈ যোৱা হ'লে অকণমান সোনকালে গ'লোহেঁতেন। এতিয়া বনাই মেলিয়ে যিহেতু ল'লোৱে ঘৰতে, সেইটো কাৰণে হেৰি কৰিলোঁ। এয়া বা, এয়া ভণ্টি সকলোকে ল'লোঁ আৰু মা ইখন গাড়ীত, এইখন আগৰ গাড়ীখনত পঠিয়াই দিলোঁ। মাহঁতৰ লগত ভাল পাব, সেইকাৰণে মাহঁতৰ লগত মা গুচি গ'লগৈ। এতিয়া আমি হৰাগুৰি চাপৰিলে বুলি গৈ আছোঁ। আৰু ইফালে মাটোহেঁতো ইফালৰ পৰা আহি আছে, মাটো আৰু ৰাহুল। এয়া আমি হৰাগুৰি চাপৰি পালোহি। আজানপি দৰগাহ এয়া পালোহি। ইয়াতে অলপ টাইম ৰখিছোঁ। আমি যাম ফাৰ্ষ্টে পিকনিক স্পটলৈ যাম। সেইকাৰণে অকণমান টাইম ইয়াতে ৰখি লৈ আমি এতিয়া পিকনিক স্পট যাম। তাৰ পাছতহে আমি তাৰপৰা ইয়ালৈ ভিতৰত ফুৰিবলৈ আহিম। এতিয়া আমি পিকনিক স্পট পালোহি। সকলোৱে গাড়ীৰ পৰা বস্তু চস্তু নমাইছে, চব ঠিক ঠাক কৰিছে। আৰু যিহেতু আমি অহালৈকে ইমান পিকনিক পাৰ্টি অহাই নাছিলে, আমিখিনিয়ে মানে প্ৰথম বুলি ক'ব পাৰি। আৰু এয়া মাহঁতে নাচিবলৈ ষ্টাৰ্ট দিয়ে দিলে গানত। সকলোৰে লগত ভাল লাগিছে। খুৰী, মা, গোটেইখিনি ফেমিলি আহিছে। আপা, নিচাহেঁত, আকৌ গোটেই পৰিয়ালটোৰ লগত একেলগে এনেকৈ ফূৰ্তি ফাৰ্তা কৰি ভাল লাগে। এইফালে মায়ে নাচি আছে, পিকু, সেইফালে বৌ, সুপ্ৰিয়া, বা, মা, আমাৰ সকলোবোৰ। আৰু এইফালে আমাৰ ব্ৰেকফাষ্টৰ কাৰণে আমি এইবোৰ ৰেডি কৰিছোঁ। আমি ব্ৰেকফাষ্টত নিছিলোঁ ডিম, ব্ৰেড জাম, আমাৰ মায়ে বনাই আনিছিলে তেল পিঠা। তাৰপিছতে তেনেকৈ আমি ব্ৰেকফাষ্টটো কৰি ল'লোঁ। এইফালে ব্ৰেকফাষ্ট কৰি আছে সকলোৱে। এইফালে নিচা, দেউতা, দাদা সকলোৱে ব্ৰেকফাষ্ট কৰি আছে। তাৰপিছতে আমি অকণমান ওলাই যাম ফুৰিবলৈ। এই ব্ৰহ্মপুত্ৰৰ পাৰত ধুনীয়া বতাহ মাৰি আছে, ভাল লাগিছে। ইমান ধুনীয়া এটা পৰিৱেশ ইয়ালৈ। আৰু সকলোৰে লগত আহিছোঁ যেতিয়া বাৰু বেছি ভাল লাগিছে। এইফালে আমি এতিয়া অকণমান ফটো মাৰিবলৈ বা এনেই জেগাবোৰ অকণমান ফুৰিবলৈ ওলাই আহিছোঁ। সকলো খোজকাঢ়ি আহিছোঁ। যিহেতু বেছি দূৰ নাযাওঁ, ওচৰতে যাম, জেগাবোৰ অকণমান চামগৈ। এয়া গৈ আছোঁ। আমি এতিয়া আজানপি দৰগাহৰ পৰা আহিলোঁ। আহি লৈ ইয়াতে অকণমান টাইম ফটো চটো মাৰিলোঁ। আৰু ইয়াত মম জ্বলাবও পাৰি। আমাৰ মাহঁতে মম চম জ্বলালে। ইয়াত মাহঁতে সেয়া মম জ্বলাই আছে। ভাল লাগিছে ইয়ালৈ আহি। শান্তি পৰিৱেশ, বহুত শান্তি, বহুত ঠাণ্ডা, ভাল লগা এটা পৰিৱেশ। সকলোৱে ফটো চটো মাৰি আছোঁ। তাৰপিছতে ইয়ালৈ আহি আমাৰ নাচ গান ষ্টাৰ্ট হৈ গ'ল আৰু সকলোৱে একেলগে নাচি আছোঁ। ভাল লাগিছে। আৰু আমিতো আৰু এনেকৈ গান লগাই থাকিলে নাচ বুলি ক'লে আৰু পগলা, সেইকাৰণেতো সকলোৱে নাচি একদম পূৰা ফূৰ্তি কৰিছোঁ। এইফালে পূৰা ফূৰ্তি কৰি আছোঁ সকলোৱে, ভাল লাগিছে। ইয়াৰ হাজবেণ্ড, এইয়া ফুকনদাহঁতে নাচি আছে, বা, মা, খুৰী, পিকু, মাটো, এইফালে অনুপম দা, পূৰা ফূৰ্তি কৰিছোঁ। বহুত ভাল লাগিলে সকলোৰে লগত। আৰু বছৰটোত এনেকৈ এদিন বা দুদিনহে কৰা হয় ন, বিশেষকৈ সদায়তো কৰা নহয়, সেইকাৰণে ভাল লাগে। এয়া আমাক খাবলৈ সকলোৱে ষ্টাৰ্ট দি দিছে। খালেই, আমিখিনিয়ে খাম আৰু এতিয়া লাহেকৈ। বেছিভাগ মানুহে খাই বৈ উঠি গ'ল। এয়া দাদাহঁতেও খাই উঠিলে, দেউতাহঁতে খাই আছে, নিচাহঁত, ৰাহুল, এইফালে আপা সকলোৱে খাই আছে। ইয়াৰ পিছতে তেওঁলোকক দি মেলি আমি বহিম আৰু লাহেকৈ। এইফালে মায়ে হিচাপ কৰিছে কেইজনী আছে আৰু। এইফালে বৌহঁত লাহেকৈ বহিছে, আমিও এতিয়া বহিম আৰু লাহেকৈ। পিকনিক আৰু শেষ হ'বই আৰু এতিয়া। খাই বৈ আজৰি হৈ লাহেকৈ যামগৈ ঘৰলৈ। আজি দিনটো ভাল লাগিলে সকলোৰে লগত এনেকৈ সময়বোৰ কটাই। এয়া আমি নিজে বাঢ়ি লৈছোঁ আমাৰ কাৰণেও। আমাৰ আজি খানাত আছিলে
গাহৰি ড্ৰাই ফ্ৰাই, তাৰপিছতে আকৌ হাঁহ কোমোৰা আছিলে, তাৰপিছতে মাছ আছিলে, দাইল আছিলে, পোলাও, চেৱা দিয়া ভাত আৰু এইটো কি কয় নৰ্মেল ভাত আছিলে। ভাল লাগিলে সকলোৰে লগত। এইফালে ৰাহুল যায়গৈ, মাহঁত যিহেতু বাইকত আহিছিলে, সিহঁতি বেলেগ এটা ৰাস্তাইদি, সেইকাৰণে বাহিৰে বাহিৰে সিহঁতি শিমলুগুৰি যাবগৈ, আমি ঘৰলৈ যামগৈ আৰু সকলোৱে বাই বাই দি লৈছোঁ সকলোকে আৰু আকৌ বা কেতিয়া এনেকৈ লগ হোৱা হয়। এইফালে আমাৰ মায়ে আপাহঁতক যাওঁ বুলি ক'বলৈ গৈছে। সকলোকে এনেকৈ আজিৰ দিনটো সকলোৱে একলগ হৈ ফূৰ্তি ফাৰ্তা কৰিলোঁ। ইমান যে ভাল লাগিলে নহয়। এইফালে পিকু, এইফালে সুপ্ৰিয়া, লাহেকৈ এতিয়া আমি মাহঁত গ'লগৈ। এতিয়া লাহেকৈ আমিখিনিও যাবলৈ ওলাইছোঁ। অনুপম দা চব মানে বস্তু চস্তু ভৰাই মেলি ৰেডি যাবলৈ। এয়া আমি এতিয়া গৈ আছোঁ, মাহঁতক আমি থ'ম, তাৰপিছত ঘৰলৈ যাম। আজিৰ দিনটো সকলোৰে লগত টাইম স্পেণ্ড কৰি বহুত ভাল লাগিলে। বহুত এটা ভাল লগা দিন, নাচ ফূৰ্তি মানে বহুতখিনিয়ে ভাল লাগিলে। আজিলৈ ইমানেই। যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ বাই বাই।